বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সৌৰভ গাৰ চিৰাঙৰ ভাৰপুতন সীমান্তৰ ৰুণিখাটত উত্তপ্ত পৰিস্থিতি সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰাৰ অভিযোগত আটক কৰা লোকক মুকলি কৰি দিয়াৰ দাবীত ৰেঞ্জ অফিচ ঘেৰাও কৰি হিংসাত্মক প্ৰতিবাদ একাংশ লোকৰ শ উত্তেজিত আদিবাসী পুৰুষ মহিলাই দলবদ্ধভাৱে আক্ৰমণ কৰি লণ্ডভণ্ড কৰিলে ফৰেষ্ট ৰেঞ্জ কাৰ্যালয় হাতে হাতে লাঠি জোং লৈ জংগী প্ৰতিবাদ সাব্যস্ত কৰিলে লোকসকলে হিংসাত্মক প্ৰতিবাদত কেইবাজনো প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হৈছে আহত দুগৰাকী মহিলাক চিকিৎসালয়ত ভৰ্তি কাৰ্যালয়টোত থকা কেইবাখনো গাড়ীত অগ্নিসংযোগ কৰিছে একাংশ লোকে কাৰ্যালয়টোৰ আচবাব পত্ৰ ভাঙি লণ্ডভণ্ড কৰিলে প্ৰতিবাদকাৰীয়ে কাৰ্যালয়ৰ আচবাব পত্ৰ উলিয়াই 127 নম্বৰ ভাৰপুতন সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰীসকলে বনভূমি বেদখলৰ অভিযোগত আটক কৰা হৈছিল কেইবাজনো লোকক আটক কৰা সকলক মুকলি কৰি দিয়াৰ দাবীত হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছে সকল প্ৰতিবাদ अच्छा से बोल रहा है नहीं तो प्रॉब्लम हो जाएगा भाई इतना आदमी यहाँ पे जमा हुआ है we are gathering so much of people here there nicely open there फटाफट भाई लोग अच्छा से हम लोग बोल रहा है अच्छा से बोल रहा है नहीं तो प्रॉब्लम हो जाएगा भाई इतना आदमी यहाँ पे जमा हुआ है we are gathering so much of people here there nicely open there फटाफट we will count 1 2 3 we will open or not 1 yes say everybody 1 2 3 open yeah फटाफट open আমি দেখুৱাইছো চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ ৰুণিখাটত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ দৃশ্য সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰাৰ অভিযোগত আটক কৰা লোকক মুকলি কৰি দিয়াৰ দাবীত ৰেঞ্জ অফিচ ঘেৰাও কৰি হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে একাংশই শ উত্তেজিত আদিবাসী পুৰুষ মহিলাই দলবদ্ধভাৱে আক্ৰমণ কৰি লণ্ডভণ্ড কৰে ফৰেষ্ট ৰেঞ্জ কাৰ্যালয় হাতে হাতে লাঠি জোং লৈ জংগী প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে হিংসাত্মক প্ৰতিবাদত কেইবাজনো প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হৈছে আহত দুগৰাকী মহিলাক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে কাৰ্যালয়টোত থকা কেইবাখনো গাড়ীত অগ্নিসংযোগ কৰে ক্ষুব্ধ একাংশ লোকে কাৰ্যালয়টোৰ আচবাব পত্ৰ ভাঙি লণ্ডভণ্ড কৰে প্ৰতিবাদকাৰীসকলে কাৰ্যালয়ৰ আচবাব পত্ৰ উলিয়াই 127 নম্বৰ ভাৰত ভূটান সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰীসকলে বনভূমি বেদখলৰ অভিযোগত আটক কৰা হৈছিল কেইবাজনকো আটক কৰা সকলক মুকলি কৰাৰ দাবীত এই হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা বৰ্তমানেও অব্যাহত আছে বৰ্তমানে সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে প্ৰতিবাদকাৰীসকলে যিকোনো মুহূৰ্ততে পুনৰ উগ্ৰমতি ধাৰণ কৰিব পাৰে তাৰ আশংকা কৰি নিৰাপত্তাৰ অভেদ্য দুৰ্গ গঢ়ি তোলা হৈছে ফৰেষ্ট ৰেঞ্জৰ কাৰ্যালয়ৰ কেইবাখনো বাহন ক্ষতিগ্ৰস্ত কৰে প্ৰতিবাদকাৰীসকলে আনকি অগ্নিসংযোগ কৰাৰ ঘটনাও সংঘটিত হৈছে কেইবাখনো বাহনত অগ্নিসংযোগ কৰে বিস্তৰ ক্ষতি সাধন হয় বন বিভাগৰ কাৰ্যালয়ৰ ফৰেষ্ট ৰেঞ্জৰ কাৰ্যালয়ৰ ব্যাপক ক্ষতি সাধন কৰি উত্তেজিত শ্ৰমিকসকলে ভূমি বেদখল কৰা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰা লোকক আটক কৰা হৈছিল আটক কৰা অভিযুক্তক মুকলি কৰাৰ দাবীৰে এই হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হয় বৰ্তমানে তীব্ৰ উত্তেজনা অব্যাহত আছে সমগ্ৰ অঞ্চলটোত এয়া ব্যাপক নিৰাপত্তাৰক্ষী এই মুহূৰ্তত গঢ়ি তোলা হৈছে সমগ্ৰ অঞ্চলজুৰি
দেখুৱাইছো কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হৈছে, কেইবাখনো বাহনত অগ্নিসংযোগ কৰিছে উত্তেজিত প্ৰতিবাদকাৰীসকলে। চিৰাঙৰ ৰুণীখাটাৰ এই উত্তেজনা, একাংশ চাহ শ্ৰমিকৰ প্ৰতিবাদ, একাংশ আদিবাসী লোকৰ প্ৰতিবাদ, পুৰুষ মহিলা সকলোৱে নিশাৰ ভাগত জাঠি জোং লৈ ওলাই আহি বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কেৱল প্ৰতিবাদ সাব্যস্ত কৰাতে ক্ষান্ত নাথাকিল, বন বিভাগৰ বিভিন্ন আচবাব ভাঙি লণ্ডভণ্ড কৰিলে, বন বিভাগৰ বাহন ক্ষতিগ্ৰস্ত কৰিলে। ইয়াৰ পুৰুষ মহিলা সকলো ওলাই আহি সাব্যস্ত কৰে হিংসাত্মক প্ৰতিবাদ। প্ৰতিবাদকাৰীক দমন কৰাৰ ক্ষেত্ৰত আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰে আৰু এই হিংসাত্মক প্ৰতিবাদত কেইবাগৰাকীও লোক বা কেইবাগৰাকী প্ৰতিবাদকাৰী আহত হৈছে। দুগৰাকী মহিলা প্ৰতিবাদকাৰী আহত হৈছে। আহতসকলক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এয়া চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ ৰুণীখাটাৰ উত্তপ্ত পৰিস্থিতি। সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰাৰ অভিযোগত আটক কৰা লোকক মুকলি কৰি দিয়াৰ দাবীত ৰেঞ্জ অফিচ ঘেৰাও কৰি হিংসাত্মক প্ৰতিবাদত অংশগ্ৰহণ কৰে একাংশ লোকে। শ শ উত্তেজিত আদিবাসী পুৰুষ মহিলাই দলবদ্ধভাৱে আক্ৰমণ কৰি লণ্ডভণ্ড কৰে ফৰেষ্ট ৰেঞ্জৰ কাৰ্যালয়। আনকি কাৰ্যালয়টোৰ আচবাব পত্ৰ উলিয়াই আনি 127 নম্বৰ ভাৰত ভূটান সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰীসকলে। কেইবাজনো অভিযুক্তক আটক কৰা হৈছে। সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলৰ অভিযোগত কেইবাজনকো আটক কৰা হৈছিল আৰু আটকাধীন লোকসকলক মুকলি কৰাৰ দাবীত এই হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথো অৱৰোধ কৰে প্ৰতিবাদকাৰীসকলে। মুঠৰ ওপৰত নিশাৰ পৰা এই পৰ্যন্ত উত্তেজনা অব্যাহত আছে। এতিয়াও হিংসাত্মক কাৰ্যকলাপ অব্যাহত আছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ এয়া পুৱাৰ ভাগৰ পৰিৱেশ। পুৱাৰ ভাগত কাৰ্যালয়টোত থকা কেইবাখনো বাহনত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীসকলে। এই হিংসাত্মক প্ৰতিবাদত আমি জনাইছোঁ কেইবাজনো প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হৈছে। আহত দুগৰাকী মহিলাক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এয়া চাওক, এক অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰে এই হিংসাত্মক প্ৰতিবাদক কেন্দ্ৰ কৰি। সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰাৰ অভিযোগত কেইবাজনকো আটক কৰা হৈছিল আৰু তাৰ পিছৰ পৰিস্থিতি এয়া। আমাৰ স্থানীয় সংবাদদাতা শ্বহীদুল হকৰ সৈতে সংযুক্ত হৈছোঁ এই মুহূৰ্তত। শ্বহীদুল, পৰিস্থিতি বৰ্তমান কেনেকুৱা? সমগ্ৰ ঘটনাৰ সূত্ৰপাত কেনেদৰে আৰম্ভণি হ'ল? এই মুহূৰ্তলৈকে দেখিবলৈ পোৱা হৈছে উত্তেজনা অব্যাহত আছে। কোনো প্ৰতিবাদকাৰীক আটক কৰা হৈছে নেকি এই মুহূৰ্তত? কি খবৰ আছে শেহতীয়া? হয় জয়ন্ত, বৰ্তমানলৈকে ৰুণীখাটাৰ যি ফৰেষ্ট ৰেঞ্জ, এই ফৰেষ্ট ৰেঞ্জৰ যি অগ্নিগৰ্ভৰ পৰিস্থিতি অব্যাহত আছে বুলি ইতিমধ্যে খবৰ আমি পাইছো বা বৰ্তমান পৰ্যন্ত এই তেনেকুৱা ধৰণৰ অৱস্থা আছে। কাৰণ বৰ্তমান যিহেতু প্ৰতিবাদকাৰী আহত হৈছিলে, এই খবৰখিনি আমি নিশ্চয় আমাক গম পাইছো। তাৰ লগতে আন এটা খবৰ আমি দিব বিচাৰিছো, সেয়া হ'ল প্ৰতিবাদকাৰীৰ যি শিলাগুটি বৰ্ষণৰ ফলত আৰক্ষী বাহিনীৰ জোৱান এগৰাকী আঘাতপ্ৰাপ্ত হৈছে, মূৰত আঘাত পাইছে আৰু তেখেতৰ বৰ্তমান চিকিৎসালয়লৈ লৈ যোৱা হৈছে। এতিয়ালৈকে তাত পৰিস্থিতি উত্তপ্ত হৈ আছে, কাৰণ ফৰেষ্টৰ মাটি বেদখলকাৰী হিচাপে মানুহখিনি কেইবাজন ব্যক্তিক তাক আটক কৰিছিল আৰু তাৰ পিছতে এনেকুৱা ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু তাত প্ৰতিবাদকাৰীসকলে ইতিমধ্যে যি সংৰক্ষিত বনাঞ্চলত ভূমি বেদখল কৰাৰ অভিযোগত যিসকলক আটক কৰাইছিল, তাৰ পিছতে প্ৰতিবাদকাৰীসকলে তাত ফৰেষ্ট অফিচত গৈছিল। এই বেদখলৰ কাৰ্যকলাপ কিমান দিনৰ পৰা চলি আহিছিল শ্বহীদুল? কিবা জাননী দিয়া হৈছিল নেকি এইসকল বেদখলকাৰীক? যিহেতু ফৰেষ্ট ৰেঞ্জত আছিলে, নিশ্চয় এইসকল মানুহক পূৰ্বতে জাননী জাৰি কৰিছিলে, কিন্তু জাননী জাৰি কৰাৰ পিছতো
এইসকল লোকে তাৰ পৰা আঁতৰি নোযোৱাৰ কাৰণে নিশ্চয় এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল আৰু তাৰ পিছতে এনেকুৱা ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। শাহিদুল, বৰ্তমান আমি জানিব বিচাৰিছোঁ আপোনাৰ পৰা যে কিমান কেইজন বেদখলকাৰীক আটক কৰা হৈছিল, যিসকলক মুকলি কৰাৰ দাবীত আজি এনেকুৱা এটা পৰিস্থিতিৰ সূত্ৰপাত ঘটিল। নিশাৰে পৰাই এই হিংসাত্মক প্ৰতিবাদ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনা সৃষ্টি কৰিলে। এই প্ৰতিবাদে কিমানজন বেদখলকাৰীক আটক কৰিছিল আৰক্ষীয়ে? হয়, আমি প্ৰশাসনৰ লগত কথা পাতিছোঁ, কিন্তু প্ৰশাসনে এতিয়ালৈকে আমাক সম্পূৰ্ণ তথ্য দিব পৰা নাই। অলপ পিছতে আমি নিশ্চয় সম্পূৰ্ণ তথ্য লাভ কৰিম আৰু কিমানজন প্ৰতিবাদকাৰী আটক কৰিছিলে সেইখিনি তথ্য নিশ্চয়। যথেষ্ট ক্ষতি হৈছে। যি দৃশ্যসমূহ এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে, তাত ফৰেষ্ট ৰেঞ্জ অফিচৰ কাৰ্যালয় লণ্ডভণ্ড কৰিছে, আচবাব পত্ৰ লণ্ডভণ্ড কৰিছে, 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰো খবৰ জানিব পৰা হৈছে। গতিকে কেনেধৰণৰ ক্ষতিৰ পৰিমাণ কেনেকুৱা ধৰণৰ কাৰ্যালয়টোৰ, বন বিভাগৰ কাৰ্যালয়টোৰ, কাৰণ কেইবাখনো বাহনত অগ্নিসংযোগ কৰাও দেখিবলৈ পোৱা হৈছে। কাৰ্যালয় আছে, বন বিভাগৰ কাৰ্যালয়, তাতে যিটো প্ৰতিবাদকাৰীসকলে আক্ৰমণ কৰিছিলে আৰু তাত ভাঙি দিয়া হৈছে, তাত আচবাব পত্ৰ ভাঙি দিয়া হৈছে আৰু গাড়ী জ্বলাই দিছে। বৰ্তমানলৈকে যিটো প্ৰতিবাদকাৰী তাতে আছে আৰু তাতে পৰিস্থিতি সৃষ্টি হৈছে আৰু প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ প্ৰচেষ্টা চলাইছে। অৰ্থাৎ এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই শাহিদুল? বৰ্তমানলৈকে পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আনিব পৰা নাই। ইতিমধ্যে তাত প্ৰশাসনৰ মানুহ যথেষ্ট সংখ্যক প্ৰশাসনৰ মানুহ উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যথাসাধ্য প্ৰচেষ্টা চলাইছে আৰু তেখেতসকলে সেই প্ৰচেষ্টা অব্যাহত ৰাখিছে। হয়, শাহিদুল, ধন্যবাদ জ্ঞাপন কৰিছোঁ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এইখিনি তথ্য আপুনি আগবঢ়ালে। বৰ্তমানেও ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ চেষ্টা অব্যাহত ৰাখিছে। প্ৰশাসনৰ বৃহৎ দল ইতিমধ্যে উপস্থিত আছে প্ৰতিবাদস্থলীত। প্ৰতিবাদ দমন কৰিবলৈ অহৰহ চেষ্টা চলাই আছে যদিও এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা বৰ্তমানে অব্যাহত আছে আৰু বন বিভাগৰ কাৰ্যালয়ত বিস্তৰ ক্ষতি সাধন হৈছে। কেইবাখনো বাহনত অগ্নিসংযোগ কৰি অভিযুক্তসকলক মুকলিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সমান্তৰালকৈ আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক উপানন্দ শৰ্মাৰ সৈতে সংযুক্ত হৈছোঁ। উপানন্দ, এক হিংসাত্মক প্ৰতিবাদৰ ভয়াৱহ ছবি এই মুহূৰ্তত ৰুণীখাটত দেখিবলৈ পোৱা হৈছে। ইতিমধ্যে শহীদুল হকে কিছু তথ্য জনাইছে। আপোনাৰ হাতত কি তথ্য আছে এই ঘটনা সন্দৰ্ভত? জয়ন্ত, আচলতে নিশাৰ ভাগতেই কালি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু বন বিভাগৰ দলে বনাঞ্চল বেদখল কৰাৰ অভিযোগত কিছু সংখ্যক লোকক কৰায়ত্ব কৰিছিলে আৰু তাৰ পিছত নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছিলে এগৰাকী মহিলাক। আৰু ইয়াকে নিশাৰ ভাগত তেতিয়া বহু সংখ্যক লোকে বন বিভাগৰ কাৰ্যালয়ত আহি ৰুণীখাটা কাৰ্যালয়ত প্ৰতিবাদ কৰিছিলে, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে গুচি যায় আৰু সেই যিসকল বেদখলকাৰীক বন বিভাগে আটক কৰিছিলে তেওঁলোকক যাবলৈ দিয়ে। কিন্তু আজি ৰাতিপুৱাৰ ভাগত দেখা গ'ল পুনৰ লোকসকল, প্ৰতিবাদকাৰীসকল বন বিভাগৰ কাৰ্যালয়লৈ আহে আৰু তেওঁলোকৰ ক্ষোভ অসন্তুষ্টি ব্যক্ত কৰি আনকি উত্তপ্ত পৰিস্থিতি ধাৰণ কৰে আৰু পৰৱৰ্তী সময়ত যান বাহন আদি ক্ষতিগ্ৰস্ত কৰে আৰু জুই লগাই দিয়া পৰিলক্ষিত হয় আৰু বিস্তৰ ক্ষতিসাধন হয়। গতিকে চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ ঘটনাই আৰু ইতিমধ্যে আৰক্ষীৰ লোক তাতে মোতায়েন কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে। জয়ন্ত, হয়, অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ চেষ্টাত এতিয়াও ব্ৰতী হৈ আছে প্ৰতিবাদকাৰীসকল। জয়ন্ত, যিমান দূৰ গম পোৱা গৈছে যে প্ৰতিবাদকাৰীসকলে সংঘবদ্ধভাৱে তেওঁলোকে যিকোনো প্ৰতিবাদ কৰাৰ কাৰণে বৰ্তমান চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে আৰু ইয়াৰ কাৰণে কিন্তু চিৰাং আৰক্ষীৰ ফালৰ পৰাও কিন্তু অতিৰিক্ত আৰক্ষী নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু আৰক্ষী নিৰাপত্তা বাহিনী বৰ্তমান ঘটনাস্থলীত গৈছে আৰু অধিক সংখ্যক আৰক্ষী নিৰাপত্তা বাহিনী সেই স্থানত মোতায়েন কৰাৰ ব্যৱস্থা কৰা বুলি আমি জানিব পাৰিছো আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে আৰক্ষীয়ে চেষ্টা চলাই আছে আৰু বিভিন্ন স্থানত প্ৰতিবাদকাৰীসকলে সংঘবদ্ধভাৱে পুনৰ প্ৰতিবাদ কৰাৰ কাৰণে চেষ্টা চলাই থকা বুলি জানিব পৰা গৈছে। জয়ন্ত, উপানন্দ, হঠাৎ কিয় এনেদৰে উগ্ৰমূৰ্তি ধাৰণ কৰিলে? কাৰণ বেদখল কৰিছিল সেই ভূমি, বনাঞ্চল, সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰিছে আৰু তাক মুক্ত কৰাৰ দায়িত্ব বন বিভাগে পালন কৰিছে। কিন্তু কিমান দিনৰ পৰা এই কাৰ্যকলাপ চলি আহিছিল, বেদখলৰ কাৰ্যকলাপ? কিবা জাননী দিয়া হৈছিল নে নাই বেদখলকাৰীসকলক? জয়ন্ত, এই কথাখিনিতে আচলতে সংঘাতটো আহিলে আৰু
বন বিভাগে কোৱা মতে বনাঞ্চল বেদখল কৰিছে আৰু বনাঞ্চল বেদখলকাৰী কৰায়ত্ব কৰিছে আৰু যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোকৰ কথা হ'ল যে তেওঁলোকে বনাঞ্চল বেদখল কৰা নাই আৰু বিনা দখলত তেওঁলোক কৰায়ত্ব কৰা হৈছে আৰু মহিলাৰ ওপৰত নিৰ্যাতন চলোৱাৰ বন বিভাগৰ দলে অভিযোগ কৰিছে যে বন বিভাগৰ দলে মহিলাৰ ওপৰত নিৰ্যাতন চলাইছে আৰু তাৰ কাৰণে এই ঘটনা সংঘটিত কৰা বুলি প্ৰতিবাদকাৰীসকলে জানিব দিছে। মহিলাৰ ওপৰত পুৰুষৰ বন বিভাগৰ দলে নিৰ্যাতন চলোৱা বুলি অভিযোগ কৰিছে আৰু নিশাৰ ভাগত এই ঘটনা ইতিমধ্যে তেওঁলোকৰ আলোচনা হৈছিলে বা প্ৰতিবাদ কৰিছিলে, কিন্তু নিশাৰ ভাগত গুচি যোৱাৰ পিছত পুনৰ আজি এই ঘটনাই উত্তপ্ত ৰূপ ধাৰণ কৰা পৰিলক্ষিত হ'ল। গতিকে সমগ্ৰ ঘটনাৰ তদন্তত নিশ্চয় পোহৰলৈ আহিব কাৰ কথা সত্য। আৰু যিহেতু প্ৰতিবাদকাৰীসকলে কৈছে যে মহিলাৰ ওপৰত নিৰ্যাতন কৰিছে, অমানৱীয় অত্যাচাৰ কৰিছে, গতিকে তদন্তৰ প্ৰয়োজন আছে যে ঘটনা কি ৰূপ ললে বা কোনে আইন হাতত তুলি ললে সেই কথাও তদন্তৰ আওতাৰ অহা দৰকাৰ আছে। গতিকে তদন্তত সকলো কথা পোহৰলৈ আহিব। জয়ন্ত, কিমানজন প্ৰতিবাদকাৰী আহত হোৱাৰ তথ্য লাভ কৰিছে আপুনি উপানন্দ? এতিয়ালৈকে তেনেকে ধৰণৰ সঠিক তথ্য অহা নাই, কিন্তু বৰ্তমানলৈকে চিকিৎসালয়লৈ গৈ আছে আৰু কিছু সংখ্যক ভৰ্তি কৰিছে, কিছু সংখ্যকে প্ৰাথমিক চিকিৎসালয় গুচি গৈছে। গতিকে কিছু সময় পিছত আমি চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা সেইখিনি তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হ'ম। জয়ন্ত, কিন্তু শেহতীয়া যি কুচকাৱাজৰ কথা আপুনি উল্লেখ কৰিলে, সংঘবদ্ধ হৈ পুনৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ যোজা চলাইছে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদ ৰোধ কৰিবলৈ ব্যাপক নিৰাপত্তাৰক্ষী গঢ়ি তোলা হৈছে। গতিকে এই পৰিস্থিতিলৈ চাই কি ক'ব পৰা যায় যে পৰিস্থিতি আৰু অধিক উত্তপ্ত হ'ব পাৰে নেকি, পৰিস্থিতি যদি নিয়ন্ত্ৰণ কৰা নাযায় আৰম্ভণিতেই? হয় জয়ন্ত, নিশ্চয় আৰক্ষী কিন্তু বিভাগীয় যি ব্যৱস্থা আছে সেইখিনি ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে, কিয়নো পৰিস্থিতি যদি অধিক ভয়াৱহ হয় তেতিয়াহ'লে আইন শৃংখলা পৰিস্থিতি ব্যাহত হৈ পৰা পৰিলক্ষিত হ'ব। গতিকে এই মুহূৰ্তত আৰক্ষীৰ ফালৰ পৰা তৎপৰতা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তেওঁলোকে অধিক সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ ব্যৱস্থা কৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ হ'ব বুলি তেওঁলোকে আশাবাদী। গতিকে ঠায়ে ঠায়ে যদিও প্ৰতিবাদকাৰীসকলে অৱস্থান গ্ৰহণ কৰিছে, কিন্তু আৰক্ষী যদি অধিক সংখ্যক মোতায়েন কৰা হয় বা পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহ'লে কিন্তু নিয়ন্ত্ৰণ হ'ব। অন্যথা যদি মোতায়েন অধিক সংখ্যক যদি আৰক্ষী নিৰাপত্তাৰক্ষী বাহিনী যদি মোতায়েন কৰা নহয়, হয়তো পৰৱৰ্তী সময়ত অধিক ভয়াৱহ হ'ব পাৰে। পুনৰ প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰাৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে। প্ৰশাসনে কেনেদৰে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে সেয়া লক্ষণীয় হ'ব। আইন শৃংখলাজনিত পৰিস্থিতি যাতে সৃষ্টি নহয়, আইন শৃংখলা যাতে অৱনমন নহয়, গতিকে তাৰ বাবে আৰক্ষীয়ে তথা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। উপানন্দ দৃষ্টি ৰাখিব। এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আমি পৰৱৰ্তী সময়ত আৰু অধিক খবৰ লাভ কৰিম। भाई लोग अच्छा से हम लोग बोल रहा है, अच्छा से बोल रहा है, नहीं तो प्रॉब्लम हो जाएगा भाई। इतना आदमी यहाँ पे जमा हुआ है। हाँ, we are gathering so much of people here. There, nicely open. There, fatapat. We will count. 1, 2, 3. We will open or not? 1. Yes, say everybody. 1, 2, 3. Open. Yeah, fatapat open. আৰু কিছু নতুন দৃশ্য এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে। হিংসাত্মক প্ৰতিবাদৰ শেহতীয়া কিছু দৃশ্য এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে। এয়া কেইবাখনো বাইক জ্বলাই দিয়াৰ দৃশ্য দেখিবলৈ পোৱা হৈছে। এয়া উত্তেজনা, ৰাজপথৰ উত্তেজনা, এয়া উত্তেজিত প্ৰতিবাদকাৰীসকলৰ এই ধৰণৰ উদ্ভণ্ডালি দেখিবলৈ পোৱা হৈছে। এয়া ৰাজপথত কেইবাখনো বাইক জ্বলাই দিয়া পৰিলক্ষিত হৈছে। ৰাজপথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰি হাতে হাতে লাঠি জোং লৈ এই মুহূৰ্তত উদ্যত হৈ আছে প্ৰতিবাদকাৰীসকল আৰু কেইবাখনো বাইকত অগ্নিসংযোগ কৰাৰ শেহতীয়া এই দৃশ্য।
কেইবাখনো চাৰিচকীয়া বাহন জ্বলাই দিছে উত্তেজিত প্ৰতিবাদকাৰীয়ে আৰু সমান্তৰালকৈ এয়া দুচকীয়া বাহনতো অগ্নিসংযোগ ৰাজপথৰ মাজমজিয়াত একাংশ উত্তেজিত প্ৰতিবাদকাৰী प्रॉब्लम हो जाएगा भाई इतना आदमी यहाँ पे जमा हुआ है हाँ we are gathering so much of people here আৰু এতিয়াও ফেপেৰি পাতি আছে প্ৰতিবাদকাৰীসকল আমাৰ দুগৰাকীকৈ সতীৰ্থ সাংবাদিক শহীদুল হক আৰু উপানন্দ শৰ্মা দুয়োগৰাকী সাংবাদিকে আমাক জনাইছে শেহতীয়া পৰিস্থিতিৰ বিষয়ে যে এতিয়াও সংঘবদ্ধ হৈ প্ৰতিবাদকাৰীসকল ওলাই আহিছে ঘাইপথ অৱৰোধ কৰিবলৈ আৰু প্ৰশাসনৰ ফালৰ পৰা এই মুহূৰ্তত হস্তম হৈ আছে পৰিস্থিতি যাতে বেয়াৰ পিনে ঢাল নাখায় প্ৰতিবাদে যাতে পুনৰ হিংসাত্মক ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে আৰক্ষী প্ৰশাসনে এয়া চাওক হিংসাত্মক প্ৰতিবাদৰ কেইবাখনো জ্বলন্ত ছবি কেইবাখনো বাহনত অগ্নিসংযোগ দুচকীয়া বাহনো সাৰি যোৱা নাই দুচকীয়া বাহনতো অগ্নিসংযোগ কৰি এয়া ক্ষোভ উজাৰিছে প্ৰতিবাদকাৰীসকলৰ অভিযোগ যে মহিলাক আৰক্ষীয়ে নিৰ্যাতন চলাইছে আৰু মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ আৰু সমান্তৰালকৈ ভূমি বেদখলকাৰীৰ অভিযোগত আটক কৰা একাংশ অভিযুক্তক মুকলি কৰাৰ দাবীৰে এই হিংসাত্মক প্ৰতিবাদে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৰুণিখাতাত এই উত্তেজনা এতিয়া অব্যাহত আছে চূড়ান্ত পৰ্যায়ত উত্তেজনা প্ৰতিবাদ দমন কৰিবলৈ আৰক্ষী এই মুহূৰ্তত সতৰ্ক হৈ আছে আমি পুনৰ জনাইছোঁ আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল মোতায়েন কৰা হৈছে বৰ্তমান সমগ্ৰ অঞ্চলজুৰি সময় হ'ল এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर बम्बे बो